আমাৰ 7 তাৰিখে প্ৰায় আবেলি সময়ত এটা ৰিপৰ্টিং হৈছিলে। আমি দুটা ৰিপৰ্ট পাইছিলোঁ যে এনেকুৱা বাইকত অহা দুজন দুৰ্বৃত্তই মহিলা দুটা পৃথক পৃথক ইনচিডেণ্টত দুগৰাকী মহিলাৰ পৰা স্নেচিং কৰি লৈ গৈছিলে। আৰু তাৰপিছত আমি লগে লগে অনুসন্ধান কৰিলোঁ। অনুসন্ধান কৰাৰ পিছত আমি গোটেই কেছটো আমি উইদিন আজি 4-5 দিনৰ ভিতৰতে গোটেই কেছটো ছল্ভ কৰিবলৈ সক্ষম হ'লোঁ। আৰু এই গোটেই প্ৰচেছটোত আমি প্ৰথমতে আইডেণ্টিফাই কৰিলোঁ দুজন আমাৰ যিজন স্নেচাৰ আছিলে, ৰিকিবুদ্দিন আহমেদ, ভিলেজ গোচাই চলমাৰী ৰঙিয়া, আৰু এজন হৈছে ৰাজু আলী গোহাৰী চলমাৰী ৰঙিয়া। দুইজনকে আমি কৰায়ত্ব কৰিলোঁ ৰঙিয়াৰ পৰা। আৰু তেওঁলোকে যিখন বাইক ব্যৱহাৰ কৰিছিলে টু হুইলাৰ, সেইখন টু হুইলাৰখন আমি ৰিকভাৰ কৰিলোঁ। আৰু তেওঁলোকৰ পৰা আমি লিড লৈ পেলাই তেওঁলোকে যাক বেচিছিলে, চেইন দুটা যাক বেচিছিলে তেওঁলোকে, এজন হৈছে মুকলেশ্বৰ ৰহমান খাণ্ডাৰ পৰা পাতেচাৰকুছি, আৰু তেওঁৰ তাৰপিছত জুৱেলাৰী এখন দোকান আছে বৰপেটাত, ঋষিকেশ কৃষ্ণা সিন্ধে, তেওঁ অৰিজিনেল চান্দি ডিষ্ট্ৰিক্ট মহাৰাষ্ট্ৰৰ হয়, কিন্তু ইয়াত তেওঁৰ দোকান আছে, তেওঁক বেচিছিলে। আমি এই মুকলেশ্বৰ ৰহমান যোনে আৰু ঋষিকেশ কৃষ্ণা সিন্ধে তেওঁলোককো কৰায়ত্ব কৰিছোঁ। আৰু কৰায়ত্ব কৰাৰ লগে লগে আমি যিখিনি তেওঁলোকে লিকুইড ফৰ্মত হ'লেও যিখিনি সোণ গলাই পেলাইছিলে সেইখিনিত আমি ইতিমধ্যে আমি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ। ধাৰাবাহিকভাৱে কিমান চুৰি কাণ্ড সংঘটিত কৰি আহিছে তেওঁলোকে স্বীকাৰৰ এটা অনুসন্ধান চলি আছে। তেওঁলোকে আমাৰ আগতে এটা চুৰ হৈছে, স্নেচিং হৈছিলে যোৱা ঈদৰ সময়ত, তেনেকুৱা সময়ত, তেতিয়া সেইটো তাতো ইনভলভ আছে বুলি তেওঁলোকে স্বীকাৰ কৰিছে। আৰু লগতে তেওঁলোকে এনেকুৱা সম্পূৰ্ণকৈ বস্তুখিনি ওলাই নাহিলেও আমি ইতিমধ্যে গম পাইছোঁ যে গোটেইখিনি যে তেওঁলোকে এইটো প্ৰথম ঘটনা নহয়। তেওঁলোকে আমাৰ ৰঙিয়া অঞ্চলত হওক বা বৰপেটা, পাঠশালা বা বিভিন্ন আমাৰ ওচৰত গুৱাহাটীৰো তেওঁলোকে জড়িত আছে। তেওঁলোকে এটা যিটো চুৰৰ আমি চেষ্টা কৰি আছোঁ। তেওঁলোকে এটা যদি এটা সন্দেহ হৈছে, তেওঁলোকে এটা অৰ্গেনাইজলি এটা কাম কৰি আছে, অৰ্গেনাইজ ক্ৰাইমৰ এটা অংশ বুলি ভাবি আছোঁ। গতিকে আমাৰ তেওঁলোকৰ কি আছে গোটেইখিনি উলিয়াইছোঁ ইতিমধ্যে, আৰু তেওঁলোকৰ যদি জড়িত আছে গোটেইখিনি আমি কৰায়ত্ব কৰিবলৈ চেষ্টা কৰিম। আমাৰ 7 তাৰিখে প্ৰায় আবেলি সময়ত এটা ৰিপৰ্টিং হৈছিলে। আমি দুটা ৰিপৰ্ট পাইছিলোঁ যে এনেকুৱা বাইকত অহা দুজন দুৰ্বৃত্তই মহিলা দুটা পৃথক পৃথক ইনচিডেণ্টত দুগৰাকী মহিলাৰ পৰা স্নেচিং কৰি লৈ গৈছিলে। আৰু তাৰপিছত আমি লগে লগে অনুসন্ধান কৰিলোঁ। অনুসন্ধান কৰাৰ পিছত আমি গোটেই কেছটো আমি উইদিন আজি 4-5 দিনৰ ভিতৰতে গোটেই কেছটো ছল্ভ কৰিবলৈ সক্ষম হ'লোঁ। আৰু এই গোটেই প্ৰচেছটোত আমি প্ৰথমতে আইডেণ্টিফাই কৰিলোঁ দুজন আমাৰ যিজন স্নেচাৰ আছিলে, ৰিকিবুদ্দিন আহমেদ, ভিলেজ গোচাই চলমাৰী ৰঙিয়া, আৰু এজন হৈছে ৰাজু আলী গোহাৰী চলমাৰী ৰঙিয়া। দুইজনকে আমি কৰায়ত্ব কৰিলোঁ ৰঙিয়াৰ পৰা। আৰু তেওঁলোকে যিখন বাইক ব্যৱহাৰ কৰিছিলে টু হুইলাৰ, সেইখন টু হুইলাৰখন আমি ৰিকভাৰ কৰিলোঁ। আৰু তেওঁলোকৰ পৰা আমি লিড লৈ পেলাই তেওঁলোকে যাক বেচিছিলে, চেইন দুটা যাক বেচিছিলে তেওঁলোকে, এজন হৈছে মুকলেশ্বৰ ৰহমান খাণ্ডাৰ পৰা পাতেচাৰকুছি, আৰু তেওঁৰ তাৰপিছত জুৱেলাৰী এখন দোকান আছে বৰপেটাত, ঋষিকেশ কৃষ্ণা সিন্ধে, তেওঁ অৰিজিনেল চান্দি ডিষ্ট্ৰিক্ট মহাৰাষ্ট্ৰৰ হয়, কিন্তু ইয়াত তেওঁৰ দোকান আছে, তেওঁক বেচিছিলে। আমি এই মুকলেশ্বৰ ৰহমান যোনে আৰু ঋষিকেশ কৃষ্ণা সিন্ধে তেওঁলোককো কৰায়ত্ব কৰিছোঁ। আৰু কৰায়ত্ব কৰাৰ লগে লগে আমি যিখিনি তেওঁলোকে লিকুইড ফৰ্মত হ'লেও যিখিনি সোণ গলাই পেলাইছিলে সেইখিনিত আমি ইতিমধ্যে আমি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ। ধাৰাবাহিকভাৱে কিমান চুৰি কাণ্ড সংঘটিত কৰি আহিছে তেওঁলোকে স্বীকাৰৰ এটা অনুসন্ধান চলি আছে। তেওঁলোকে আমাৰ আগতে এটা চুৰ হৈছে, স্নেচিং হৈছিলে যোৱা ঈদৰ সময়ত, তেনেকুৱা সময়ত, তেতিয়া সেইটো তাতো ইনভলভ আছে বুলি তেওঁলোকে স্বীকাৰ কৰিছে। আৰু লগতে তেওঁলোকে এনেকুৱা সম্পূৰ্ণকৈ বস্তুখিনি ওলাই নাহিলেও আমি ইতিমধ্যে গম পাইছোঁ যে গোটেইখিনি যে তেওঁলোকে এইটো প্ৰথম ঘটনা নহয়। তেওঁলোকে আমাৰ ৰঙিয়া অঞ্চলত হওক বা বৰপেটা, পাঠশালা বা বিভিন্ন আমাৰ ওচৰত গুৱাহাটীৰো তেওঁলোকে জড়িত আছে। তেওঁলোকে এটা যিটো চুৰৰ আমি চেষ্টা কৰি আছোঁ। তেওঁলোকে যদি এটা সন্দেহ হৈছে, তেওঁলোকে এটা অৰ্গেনাইজলি এটা কাম কৰি আছে, অৰ্গেনাইজ ক্ৰাইমৰ এটা অংশ বুলি ভাবি আছোঁ। গতিকে আমাৰ তেওঁলোকৰ কি আছে গোটেইখিনি উলিয়াইছোঁ ইতিমধ্যে, আৰু তেওঁলোকৰ যদি জড়িত আছে গোটেইখিনি আমি কৰায়ত্ব কৰিবলৈ চেষ্টা কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017333